ছাত্ৰছাত্ৰীসকল তোমালোক মই পাৰ্ট কৰি আছো যেহেতু ক্লাছ 9 দিব লাগে সো তেনেকুৱাকৈ কৰি আছো যিহেতু মই অকলে কৰিব লাগে সেইকাৰণে অলপ দেৰি হৈছে তাৰ বাবে ক্ষমা বিচাৰিছো ছাত্ৰছাত্ৰীসকল এতিয়া আমি 23 নম্বৰৰ পৰা আলোচনা কৰিম ঠিক আছে এইখিনি হৈছে যিটো সায়েন্সৰ পাৰ্টখিনি আলোচনা কৰিম প্ৰথম প্ৰশ্নটো যে আছে তোমালোকে চোৱা যে ৰন্ধন কাৰ্যত ব্যৱহৃত সৰঞ্জাম লাগি নধৰা প্ৰলেপৰ বাবে টেফলন ব্যৱহাৰ কৰা হয় ইয়াত আমাক কিছুমান উক্তি আৰু হেৰি দিয়া আছে আমি আটাইবিলাক আলোচনা নকৰো জাষ্ট আমি এনসাৰটো আলোচনা কৰিম তোমালোকে কেইটা হ'ল তাকে গম পাবা কোনটো ৰাইট দিছে সেইটো কাৰণে মই এনসাৰটো আলোচনা কৰিম আমি 23 নম্বৰ যে প্ৰশ্নটো আছে প্ৰশ্নৰ যদি আমি চাওঁ এনসাৰটো তেতিয়াহ'লে এনসাৰৰ 23 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত আমি যদি 24 নম্বৰ চাওঁ 24 নম্বৰৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে যিটো এ বি চি ডি তাৰে ভিতৰত আমি যদি চাওঁ ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ডি হ'ব শুদ্ধ উত্তৰ 24 নম্বৰ 25 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে 25 নম্বৰৰ যিটো আছে ইয়াৰে হ'ব যিটো এটো হয় বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 24 নম্বৰৰ 25 নম্বৰ বি টো হ'ব 26 নম্বৰ আহিলো 26 নম্বৰত ইয়াত যদি আমি চাওঁ উত্তৰটো তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিটো এ আছে এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ছাত্ৰছাত্ৰীসকল তাৰ আগতে তোমালোক জনাই থওঁ যে ইয়াতকৈ এটা ভাল স্কলাৰশ্বিপ আটাইতকৈ ভাল স্কলাৰশ্বিপ সেইটোৱে যে যিবিলাক ছাত্ৰছাত্ৰীয়ে এই পৰীক্ষাটো অনলাইন কৰিছে তেওঁলোকে দিব পাৰিব ৪৮,০০০ টকা 4 বছৰৰ কাৰণে পাব এনএমএছ পৰীক্ষা বুলি এই পৰীক্ষাটোৰ আমি অনলাইন ক্লাছ কৰি আছো পৰীক্ষাটো সম্পূৰ্ণ গাইড কৰি থকা হৈছে মানে লাইভ ক্লাছৰ জৰিয়তে বুজোৱা হৈছে তাৰপিছত নোটছ বিলাক দিয়া হৈছে ঠিক আছে সম্পূৰ্ণ গাইড কৰা হৈছে যাতে ষ্টুডেণ্ট এজনে সম্পূৰ্ণ কৰিব পাৰে মানে পাছ কৰিব পাৰে তাৰ বাবে আৰু তাৰ বাবে এটা ফিজ লোৱা হৈছে মাত্ৰ 100 টকাত তেওঁলোকে সম্পূৰ্ণ পাব এখন ইবুকো লাভ কৰিব পাৰিব যিখন 70 টকীয়া দামী ইবুক আৰু সম্পূৰ্ণ নোটছ পাব এছএটি এমএটি দুখন পেপাৰ থাকে দুইখন পেপাৰৰ সমাধান পাব মাত্ৰ 100 টকাত যিসকল ছাত্ৰছাত্ৰীয়ে এনএমএছৰ কাৰণে অনলাইন কৰিছিলে আৰু এতিয়া যদি ক্লাছ কৰিব বিচাৰে নাম্বাৰটো এছএমএছ কৰি সোনকালে জইন হৈ লোৱা ঠিক আছে যিহেতু 21 তাৰিখে পৰীক্ষা হ'ব একেদিন ধুনীয়াকৈ পঢ়া শুনা কৰি যোৱা ঠিক আছে যিসকল ছাত্ৰছাত্ৰীয়ে কৰিছে ভাল কথা অনলাইন কৰাবিলাকৰ গতিকে এতিয়া পঢ়িব লাগে খুব পঢ়িব পাৰিবা আমাৰ ক্লাছত জইন হ'লে ঠিক আছে নেক্সট 27 নম্বৰ প্ৰশ্নটো আছে 27 নম্বৰ প্ৰশ্নৰ যে উত্তৰটো চাওঁ তেতিয়াহ'লে ইয়াৰে কোনটো হ'ব চিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত 28 নম্বৰ প্ৰশ্নটো 28 নম্বৰ নেশ্যনেল পাৰ্ক হ'ব চিটো হ'ব শুদ্ধ উত্তৰ 29 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ হ'ব চিটো 30 নম্বৰ প্ৰশ্ন উত্তৰ ইয়াৰে যদি আমি চাওঁ তেতিয়াহ'লে 30 নম্বৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰ কোনটো হ'ব ডিটো হ'ব ঠিক আছে 31 নম্বৰ হ'ব 31 নম্বৰটো তোমালোকে কমেন্ট কৰি জনাবাচোন কি হয় ঠিক আছে 31 নম্বৰটো কমেন্ট কৰি জনাবাচোন মই উত্তৰটো অলপ মানে মিলোৱাত অসুবিধা হৈছে তোমালোকে কমেন্ট কৰি জনাবা কি লিখিছা 32 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিটো হ'ব ঠিক আছে তাৰপিছত 33 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোষটো জানে তোমালোকে কি হ'ব উৎপক্ষী কণী অৰ্থাৎ ডিটো হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো অসমৰ আটাইতকৈ পুৰণিকৈ তোমালোকে জানে ডিগবৈ বিটো হ'ব শুদ্ধ উত্তৰ আৰু নেক্সট হৈছে 35 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰেড ডাটা বুক যিবিলাক বিপদকুল প্ৰাণী তেওঁলোকক ভৰোৱা হয় কোনটো কলা সোণা বুলি কোৱা হয় ইয়াৰে যে আমি এনসাৰ চাওঁ তেতিয়া পেট্ৰলিয়ামটো হ'ব ঠিক আছে পেট্ৰলিয়াম হ'ব নেক্সট হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ কোনটো নীতি ব্যৱহাৰ কৰোঁ আমি ইয়াৰে যিটো আমাৰ 37 নম্বৰ প্ৰশ্নটো 37 নম্বৰ প্ৰশ্নটো হ'ব ডিটো শুদ্ধ হ'ব ঠিক আছে পুনৰ ব্যৱহাৰ পুনৰাবৰ্তন পুনৰুদ্ধাৰ ঠিক আছে নেক্সট হৈছে 38 নম্বৰ প্ৰশ্নটো যি আছে তলত কোনটো শুদ্ধ সুধিছে 38 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ চাওঁ যদি ইয়াৰ চি হ'ব শুদ্ধ উত্তৰ ঠিক আছে 38 পৰা আহিল 39 নম্বৰ প্ৰশ্ন 39 নম্বৰ প্ৰশ্নটোৰ এটো হ'ব শুদ্ধ উত্তৰ অনলি পি ইজ মেটেল তাৰপিছত 40 নম্বৰ প্ৰশ্নটো 40ৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ 41 নম্বৰ প্ৰশ্নটো 41 নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ 42 নম্বৰ প্ৰশ্নটো 42ৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ 42ৰ পিছত 43 নম্বৰ প্ৰশ্নটো 43 নম্বৰ প্ৰশ্নটো ইয়াৰে পিটো হ'ব চিটো হ'ব শুদ্ধ উত্তৰ 44 নম্বৰ প্ৰশ্নটো যিটো আছে ইয়াৰে শুদ্ধ উত্তৰ বিটো হ'ব ছাত্ৰছাত্ৰীসকল আশা কৰোঁ যিমান পাৰোঁ চেষ্টা কৰিছে অকলে যেহেতু কৰিব লাগে সম্পূৰ্ণ এইবিলাক নোটছ বিলাক বনোৱাৰ পৰা আদি কৰি সকলো সেইকাৰণে দেৰি হৈছে কিন্তু তোমালোকক সম্পূৰ্ণ পঢ়োৱা যাব আজি যিমান পাৰোঁ চেষ্টা কৰিম শেষ কৰিবৰ কাৰণে
আৰু এটা চেনেল আছে তাতো দিয়া হ'ব এইটো নিদিলে নেক্সট পাৰ্টখিনি সেইটো চেনেলতে দিয়া হ'ব তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাবা সেইটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে যিটো চেনেল দিলেও তোমালোকে যাতে পোৱা ঠিক আছে ভালদৰে আকৌ নেক্সট পৰীক্ষাবিলাক দিয়া আৰু এনিমেছ পৰীক্ষাত যিসকলে অনলাইন কৰিছে তোমালোকে হেৰি কৰা ভালদৰে পঢ়া ঠিক আছে বাই